নমস্কাৰ, মোৰ নাম প্ৰাঞ্জনা শইকীয়া। মই সন্ধিকৈ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী। এই নিযুত কইনা আঁচনিটোৰ বাবে বহুত ছোৱালী আৰ্থিকভাৱে সক্ষম হ'ব আৰু যাৰ কাৰণে যোনটো আমাৰ চাইল্ড মেৰেজ বা সৰুতে বিয়া দিয়া প্ৰথা হয় সেইটো কিছু সংখ্যক কমিব বুলি আশা কৰিছোঁ। আমাৰ লক্ষ্য আছিলে যে আমি অসমত যোনে প্ৰথমবাৰ স্কুলত বা কলেজত নাম লগায় তেওঁলোকে যাতে শিক্ষা সম্পূৰ্ণ কৰে আৰু দ্বিতীয়তে আমাৰ অসমৰ ছাত্ৰীসকলে অন্ততঃ ডিগ্ৰী পাছ নকৰালৈকে বিয়াত যাতে বহিব নালাগে, তেওঁলোকে ডিগ্ৰী পাছ কৰিহে ঘৰ সংসাৰ কৰাৰ কথা চিন্তা কৰে। আমি আৰু এটা কথা চাইছিলোঁ যে দেউতাক মাকৰ আৰ্থিক অৱস্থা ঠিক নোহোৱা কাৰণেও বহু সময়ত ছোৱালীক সোনকালে বিয়া দিয়া হয় বা ছোৱালীয়ে নিজৰ কৰ্ম সংস্থাপনত নামি পৰে যাতে দেউতাক মাকক সহায় কৰিব পাৰে। আমি এই কথাবিলাক এটা এটাকৈ মীমাংসা কৰাৰ বাবে চেষ্টা কৰিছিলোঁ।